Hello everyone, কি খবৰ আপোনালোকৰ ভালে আছে নে? ময়ো ভালে আছো আপোনালোকৰ আশীৰ্বাদত। যেহেতু বিহুৰ বতৰ, এই বিহুৰ বতৰত মই আজি আপোনালোকৰ সন্মুখত এটা বেলেগ ভিডিঅ' লৈ আহিছো, আনবক্সিং ভিডিঅ'। মই কেইটামান বস্তু ফ্লিপকাৰ্টত অৰ্ডাৰ দিছিলো। এই বস্তুকেইটা আচলতে বিহু বুলি অৰ্ডাৰ দিছিলো। মোৰ আৰু মা, দেউতাৰ, ভাইটিৰ এনেকুৱা কিবা কিবি আছে ইয়াতে। এইখিনি মই আজি আনবক্সিং কৰিম আৰু একেবাৰে কম প্ৰাইজত মই যেহেতু বস্তুখিনি লৈছো, বস্তুখিনি কেনেকুৱা সেইটো মই আপোনালোকক জনাম আজি। প্ৰথমতে এইটো দেখাইছো, এইটো ইয়াতে মানে 4টামান লিপষ্টিক আছে, লিকুইড লিপষ্টিক মোৰ কাৰণে। আৰু এই লিপষ্টিক কেইটা মই পাইছো 90 টকাত মাত্ৰ। গতিকে মই দেখাই আছো আপোনালোকক আনবক্সিং কৰি। প্ৰথমটো মই এনেকে ব্লেডটো এখন লোৱা নহল। ইয়াৰে ভিতৰত আহিছে লিপষ্টিক কেইটা, লিকুইড লিপষ্টিক। এনেকে এইকেইটা কালাৰত আহিছে। পিংক আহিছে, ৰেডত আহিছে, ডাৰ্ক ৰেডত আহিছে। এনেকে গোটেইকেইটা কালাৰত আহিছে। মই প্ৰথমতে আপোনালোকক লৈ দেখাই দিছো ৰ'বক, যিহেতু মই লিপষ্টিক লোৱাও নাই। পিংকটোৱে লৈছো, মই পিংক কালাৰৰ লিপষ্টিক ভাল পাওঁ, কিন্তু তেনেকে লোৱা হোৱা নাই। এইটোত লগাই দেখাই দিছো মই। খুব ধুনীয়া এটা কালাৰ। আৰু তেনেকে মই মোৰ ভিডিঅ'ত দেখিয়ে থাকিব আপোনালোকে। নেক্সট এইকেইটা কালাৰো মই লগাম লাহে লাহে। আজি প্ৰথমতে এইটো লগাইছো, বহুত ভাল লাগিছে। একেবাৰে কম প্ৰাইজত 4টা লিপষ্টিক, মানে 90 টকাত। এইখিনি হৈ গ'ল। আৰু গোন্ধটো যে বহুত, সঁচাকে বহুত ধুনীয়া। আৰু এইটো আহিছে 65ত এডাল বেল্ট, চুৱেট বেল্ট এডাল আহিছে। মোৰ যিহেতু অকমান পেটটো ওলোৱা, সেইকাৰণে মোৰ কাৰণে অৰ্ডাৰ দিছো। এইটো আনবক্সিং কৰি চাও ৰ'ব। 65ত মানে অকল পেটটো খিনোৱাৰ কাৰণে এডাল বেল্ট অৰ্ডাৰ দিছো। যিহেতু কমত পাইছো সেইকাৰণে দিছো। বেলৰ হেৰিটো ভালে, অকমান ডাঙৰে আহিল নেকি বা, মোৰ কাৰণে নহ'ব চাগে, ভাইটিৰ কাৰণে হ'ব। এনেকে মোৰ কাৰণেই হ'ব। মই যিহেতু অলপমান পেটটো আছে মোৰ, এনেকে যদি ধুনীয়াকে লগাই লওঁ, লগাই লৈ অকমান এনেকে বহি থাকিলে পেটটো খিনাই যাব তাৰমানে। এইটো খুব ভাল প্ৰডাক্ট, 65তে পাইছো। আপোনালোকে ল'ব পাৰিব। ত এইটো হৈ গ'ল। মই ইয়াৰে প্ৰডাক্ট খিনিৰ লিংকটো দি দিম আপোনালোকক। লিংকটোত ক্লিক কৰি আপোনালোকে বস্তুকেইটা অৰ্ডাৰ দিব পাৰিব। এইটো এটা আহিছে মোৰ ভাইটিৰ কাৰণে, স্পৰ্টিং 138ত। 138ত এটা স্পৰ্টিং দিছিলো অৰ্ডাৰ, তাৰ কাৰণে। এনেতো মানে 138ত কিনো স্পৰ্টিং পাব, তথাপিও চাওচোন কেনেকুৱা আহিছে কালাৰ। বা কালাৰটোতো বাৰু ব্লেকে দিছিলো, কিন্তু মানে যিটো ইয়াৰে কোৱালিটিটো ভাল নে বেয়া সেইটো চাই লওঁ ৰ'ব। বিহু বুলি দিছিলো, আৰু যিহেতু কম প্ৰাইজত পাইছো, সেইকাৰণে এটা ব্লেক কালাৰৰ ধুনীয়া স্পৰ্টিং। এইটো ভাইটিৰ স্পৰ্টিং, হাত দীঘল স্পৰ্টিং। এয়া চাওক, খুব ধুনীয়া। কিমান আছিল, 138ত আছিলে। 138তনো বস্তু কি পাই চাওকচোন। ইমান ধুনীয়া এটা স্পৰ্টিং, অনলি 138তত। লিংকটো থাকিব, আপোনালোকে লিংকত গৈ ল'ব পাৰিব। এতিয়া এইখিনি হৈ গ'ল। এইটো মই দিছিলো মোৰ দেউতাৰ কাৰণে, এযোৰ পিৰন, হোৱাইট কালাৰৰ পিৰন দিছিলো। এই পিৰণৰ প্ৰাইচটো হৈছে 347ত একযোৰ ধুনীয়া পিৰন মই দেউতাৰ কাৰণে অৰ্ডাৰ দিছিলো। এইটো আনবক্সিং কৰি আপোনালোকক দেখাই আছো। এইযোৰ
ভিতৰ মানে বাহিৰৰ পৰা চালে মানে গম পায় ইয়াৰে কোৱালিটিটো বহুত ধুনীয়া পিয়ৰ কটন এতিয়া আমি খুলি চাও চাওকচোন ধুনীয়া বুটাম আছে গোল্ডেনত এইটোতো পেন্ট হৈ গল আৰু এইটো ওপৰৰ বিহু বুলি দেউতাৰ কাৰণে অৰ্ডাৰ দিছিলো হোৱাইটত মোৰ দেউতাই মানে হোৱাইট কালাৰৰ বস্তুৱে বেছিকে পিন্ধে একদম পিয়ৰ কটন 137তে আহিছে যদি আমি চিলাব গলে কিন্তু 137ত এনেকুৱা এজোৰ নাপাও তাৰমানে ডাঙৰ মানুহৰ কাৰণে আৰু এইটো পেন্ট কিমান ধুনীয়া একদম পিয়ৰ কটনত 137তে আহিছে এইখিনি বস্তু একজোৰ পুৰা আৰু চিলাব গলেতো আমাৰ 1000 মান পৰিল হয় আৰু মানে 137ত আমি সৰি 337ত আমি এনেকে কটনৰ বস্তু নাপালো হয় গতিকে এইখিনি খুব ভাল বস্তু আপোনালোকে ল'ব পাৰিব যদি বিচাৰে মই লিংকটো দি দিম আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব এইখিনি আছিল আৰু এইখিনি মই এতিয়া দিব লাগিব ভাইটি দেউতাক মোৰ বাগৰ লিপষ্টিকটো মই ললোৱে আৰু বেলদাৰো মই এতিয়া মাজে মাজে এনেকে মাৰি পেটটো খিনাই লম দিয়ক আৰু আপোনালোকক ভিডিঅ'ত দেখাম তেনেহলে এই ভিডিঅ'টো এইখিনিয়ে আছিল আপোনালোকক জনালো যিহেতু মই অৰ্ডাৰ দিছিলো বস্তুখিনি কেনেকুৱা পালো সেইটো জনালো আপোনালোকেও ল'ব পাৰিব এটা ভাল বস্তু কম প্ৰাইজতে এইখিনিয়ে আছিল ভিডিঅ'টো তেনেহলে এই ভিডিঅ'টো এইখিনিতে সামৰণি মাৰো পুনৰ লগ পাম আপোনালোকক অন্য এটা ভিডিঅ'ত তেতিয়াহলে টাটা ভালে থাকক আপোনালোক নমস্কাৰ